কংগ্ৰেছত আছে কোন এতিয়া মানুহ আপোনালোকে ভাবকচোন আছে কোন অকল কংগ্ৰেছত এজন ৰজা আছে প্ৰজাবিহীন ৰজা হয় আৰু যেতিয়া প্ৰজাবিহীন ৰজাই ৰাজত্ব কৰিব আহিব তাৰ ফলাফলটো কি হ'ব শূন্যই হ'ব আৰু মই ভাবো কংগ্ৰেছৰ প্ৰতি মানুহৰ এতিয়া আস্থা হেৰুৱাইছে কাৰণ 15 বছৰ কংগ্ৰেছে অসমত শাসন কৰিছিল আৰু 10 বছৰ বিজেপিয়ে শাসন কৰিলে কি পোৱা নাই সেই কথাটো অনুধাৱন ৰাইজে কৰিছে আৰু এতিয়া কংগ্ৰেছৰ অৱস্থাটো এনেকুৱাই হ'ব কাৰণ যিটো কংগ্ৰেছে টিকটৰ নামত যেতিয়া পইচাৰ দাবী কৰে তাতকেতো আৰু দুখৰ বিষয় নাই আৰু মই আৰু আজি এনেকুৱা ভাল দিনত এইবিলাক ক'ব খোজা নাই কংগ্ৰেছ মুক্ত শূন্য এখন চৰকাৰ 26ৰ লোক আপোনালোকে পাব আৰু তাৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধী দৰকাৰ কিন্তু বিৰোধী এতিয়া নাই বিৰোধী কামৰ কাৰণে চাওক বিৰোধী সদায় লাগে আমি বিচাৰো কিন্তু তেখেতসকলৰ যিটো পৰিচয় দিলে 15 বছৰ অসমত মানুহে বিৰোধীক এলাগি কৰিছে আৰু আমি এতিয়াও বিচাৰো যে এখন ষ্ট্ৰং বিৰোধী থাকক কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান আগত আছে যে বিৰোধীয়ে ঢুকি নেপাব লুৰিণজ্যোতি গগৈ আঞ্চলিকতাবাদৰ এটা নেতা কিন্তু কংগ্ৰেছৰ লগ লাগি তেখেতে বিজেপিক উৎখাত কৰাৰ ৰচনা ৰচিছে দুখ লাগে লুৰিণজ্যোতি গগৈ দৰে এজন নেতা যাৰ গাত জাতীয়তাবাদীৰ গোন্ধ আছিল যি কংগ্ৰেছে 856 জন শ্বহীদ তেখেতৰ হাতেদি গুলিয়াই মাৰা হৈছিল বা হত্যা কৰিছিল সেই দলৰ বুকুচাত উঠি যদি লুৰিণজ্যোতি আজি নিৰ্বাচন খেলিব লাগে ইয়াতকে দুখজনক আৰু ইয়াতকে লজ্জাজনক কথা অসমৰ কাৰণে হ'ব নোৱাৰে